লাগে, ভাল লাগিব। ইয়াৰ পিছতে এই মঞ্চত অৰ্জুন লাকৰা দিক দিগন্ত আৰু আমাৰ ৰাধিকা সুন্দৰীৰ টিমক আমি অনুৰোধ কৰিছোঁ এওঁলোকক মৰম যাচিবৰ বাবে আৰু মঞ্চলৈ তেওঁলোক আহিব লাগে। মই চিনাকি কৰি দিছোঁ আপোনালোকক, অৰ্জুন লাকৰাক সকলোৱে চিনি পায়, সমগ্ৰ অসমত হওক ভাৰতবৰ্ষত হওক। দিক দিগন্তই বহুত গান কৰিছে, ৰাধিকা সুন্দৰী গানটো দিক দিগন্তই কৰা গান। ৰাকেশ ৰিয়ান আৰু অৰ্জুন লাকৰাই গীত পৰিৱেশন কৰিছে আৰু আজি তেওঁলোক আমাৰ মঞ্চত। অৰ্জুন লাকৰাই দুআষাৰ ক'ব চমুকৈ। आसामीज में भाग लगी जोहार आवाज नहीं आवा था, फिर से जोहार। ये जितने भी आवल मोर आयो आबा काका काकी मामा मामी दादा भौजी सब चिरिंग पिटिंग छुआ लेदरा पटिया बन के दिल से जमा जमा जोहार। मोर अतिथि गण के तमाम जितने यहाँ आवल सब कोई के धन्यवाद। और एकटा हमरे मन कर राधिका सुंदरी कर एक टीम, और ये राधिका सुंदरी कर एक इतना बड़ा कॉन्सेप्ट के पूरा टीम के दिल से बहुत बहुत धन्यवाद। इतना सुंदर कार्यक्रम आयोजन करे खातिर जय जुबिंदा, जय जुबिंदा, थैंक यू। দিক দিগন্তই ৰাধিকা সুন্দৰীৰ গীত লিখিছিল, আজি ইয়াত জড়িত হৈ আছে। দিক কিবা এষাৰ কোৱা। সকলোকে সেৱা আৰু নমস্কাৰ জনাইছোঁ। আৰু ৰাধিকা সুন্দৰী এটা সপোন আছিলে আমাৰ, আৰু আমাৰ তিনিজনৰ এটা সপোন, আৰু তাৰ এটা বাস্তৱ ছবি বাবে আজি আমি সাক্ষী হৈছোঁ আৰু নিজকে ধন্য মানিছোঁ। আৰু যিসকল ইয়াত প্ৰতিযোগী আছে আৰু লগতে মৰমৰ আমাৰ বন্ধু চক্ৰ আছে, ইচ্ছা আছে, সকলোকে মই সমৰ্থন জনাইছোঁ, সেৱা জনাইছোঁ। ধন্যবাদ। ৰাকেশ ৰিয়ান, ৰাকেশ দুআষাৰ কোৱা, আৰু মই লাষ্টত ৰাধিকা সুন্দৰী গীতটো এওঁলোকৰ পৰা আমি মিউজিক নোহোৱাকৈ শুনিম আজি। এইটো এটা বেলেগ ধৰণৰ কম্পিটিশ্যন বুলিয়ে ধৰিছোঁ আমি। নমস্কাৰ ডুমডুমা, আশা কৰোঁ সকলোৱে ভালে আছে। ইমান সুন্দৰ এটা অনুষ্ঠানৰ মঞ্চত থিয় হ'বলৈ পাইছোঁ, সঁচাই খুব ভাল লাগিছে। আৰু সন্মুখত দুলাল দা, কৃষ্ণ দা, নয়ন দা সকলোকে দেখা পাইছোঁ, বহুত দিনৰ পিছত ভাল লাগিছে। আৰু শুভেচ্ছা থাকিল। এতিয়া টপ 30 আছে, যেতিয়াৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতাটো তেতিয়াৰ পৰা মই খবৰবিলাক পাই আছোঁ, লৈ আছোঁ। আৰু যি টপ 30 যিসকল উপনীত হৈছে সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু যিসকল জিকিব তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকণমান পিছত আমি পাৰফৰ্ম কৰিম। এতিয়া বৰ্তমান শুভেচ্ছা জ্ঞাপন কৰি যিসকল আছে পাৰিছোঁ মিছ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ ৰিফালে মাইক্ৰফোনটো আগবঢ়াইছে। নমস্কাৰ। আচলতে কথা ক'বলৈ মোৰ ভয় লাগে, অকণমান আগলৈ যাওঁ নেকি বাৰু? প্ৰথমে উপস্থিত অতিথিসকললৈ শ্ৰেষ্ঠসকলে শ্ৰদ্ধা জনাইছোঁ, সেৱা নিবেদিছোঁ, আৰু আটাইলৈ বহুত মৰম। বাকী ভালনে সকলোৰে? বোলো ভালনে? এনেকৈ ভাল লাগিছে। আচলতে নামটোৱে বৰ ধুনীয়া ন, ৰাধিকা সুন্দৰী, হয়নে নাই বাৰু? বহুত ধুনীয়া, ধন্যবাদ। আচলতে ময়ো ভাবিছিলোঁ ৰাধিকা সুন্দৰজনীয়ে হৈ আহিম সেই ৰঙা শাৰীখন পিন্ধি। মই কৈছিলোঁ পিন্ধিম বুলি, কিন্তু কিবা এটা বিশেষ অসুবিধাৰ কাৰণে পিন্ধিব নোৱাৰিলোঁ। স্ত্ৰী কৰোঁতে পুৰা গ'ল শাৰীখন, গতিকে আকৌ মই বেলেগ পিন্ধিব লগা হ'ল। সকলোলৈ যিসকলে অংশ লৈছে বহুত বহুত শুভেচ্ছা, বহুত বহুত মৰম যাচিছোঁ। আৰু কথা নকওঁ, মোক কথা ক'বলৈ দিলে কপিবলৈ আৰম্ভ কৰোঁ। গান গোৱা মানুহ, গান গাই ভাল পাওঁ, গতিকে ঠিক আছে, আমিও সেইটোৱে বিচাৰোঁ, কাৰণ আমাৰ মিউজিচিয়ান নাই। দুটা জনপ্ৰিয় গানৰ কলি দুটা হৈ যাব লাগে, আমি নাচিম লগতে। কি গাওঁ এনেকৈ গাবলৈ ক'লে? বাৰীতে মাৰিম পাত, বিচাৰি আনিম শাক। ঠিক আছে। আচলতে মই কেতিয়াও ভবা নাছিলোঁ দেই, মই যে কেতিয়াবা এইদৰে মঞ্চত গীত পৰিৱেশনৰ সুযোগকণ পাম। মই পঢ়া শুনা কৰি চাকৰি কৰি আছিলোঁ, আৰু যিহেতু গান গাই ভাল পাওঁ, এনেই ভাল লাগে সংগীত, গতিকে সংগীত চৰ্চাও কৰি গৈছিলোঁ। আৰু সেই বাৰীতে মাৰিম পাত গীতটি অকণমান গাই পেলাই মই ইনষ্টাত দিছিলোঁ। আপোনালোকে ইমান বেছি মৰম দিলে সেই গীতটিত, তেতিয়াৰ পৰা মই চাকৰি তাকৰি বাদ দিলোঁ।
আৰু এইদৰে মঞ্চত গীত গোৱাৰ সৌভাগ্যকণ পালোঁ, গতিকে মই সদায় কৃতজ্ঞ আপোনালোকৰ ওচৰত। গাই দিওঁ নেকি অকণমান? মৰম দি মৰম লো তোৰ বুকুতে পৰি ৰওঁ, তই মানবা নামানো, তই মোৰ মই তোৰে হম, বাৰীতে মাৰিম পা। তাৰ পিছত কি আছিলে বাৰু? মোৰ নিচিনা নাপাবি, মোৰ বুকুতে সোমাই থাক। ধন্যবাদ। আৰু সময় নলওঁ, মোক পিটিব নহ'লে ন? ধন্যবাদ ধন্যবাদ। আমি ৰিচাক, ৰাকেশ, ৰিয়ানক, দিগন্তক আৰু অৰ্জুন ৰাকৰা। আজি মই এইখিনিতে কৈ থওঁ, আপোনালোকক ভাল পাব। আজি অৰ্জুন আৰু মই আৰু ৰাকেশ ৰিয়ানে এটা পডকাষ্ট কৰিছোঁ বাৰ্তালাপৰ কাৰণে। ফাৰ্ষ্ট টাইম লাকৰাই ইণ্টাৰভিউ দিছে অসমৰ ক্ৰিয়েটৰক। বহুত বহুত ধন্যবাদ তাৰ কাৰণে। বাৰ্তালাপত আহি আছে, বহুত বেছি ধুনীয়া হৈছে শ্ব'টোত। চুলি কিয় নাই তাৰ পৰা প্ৰশ্ন আৰম্ভ কৰি গাৰ্লফ্ৰেণ্ড আছে নে তাত শেষ কৰিছোঁ। গতিকে খুব ধুনীয়া অনুষ্ঠানটো আপোনালোকে চাব। মই আশা কৰিম আমাৰ চাৰিওগৰাকী অতিথিক একোখনকৈ আমাৰ অংগ বস্ত্ৰৰে মৰম জনালে ভাল পাব। অনুৰোধ জনাইছোঁ।